অপ্ৰিয় হ'লেও সত্য কথা কিছুমান আপোনালোকৰ ওচৰত ক'বই লাগিব। যেনে কালি এটা ঘটনা ঘটি গৈছে আৰু সেই তেনেকুৱা ঘটনা মুঠতে কি হয়, তহঁতে ঘটনাটো ঘটাই থাক আৰু অসমখন উত্তপ্ত হৈ থাকক, আৰু উত্তপ্ত হোৱাৰ সময়তে মই কি কৰিম, কিছুমান সুবিধা লাভ কৰিম। তেনে কিছুমান মানুহক লৈ পেলাই আজি ভিডিঅ'টো। আপোনালোকে সকলোৱে গম পায় দিল্লীত হৈ আছে যন্তৰ মন্তৰ, কি এখন একেবাৰে সুমন ৱাংচুক তেওঁ কি কৰি আছে, 17-18 দিন ধৰি পেলাই অন্নখনে মানে তেওঁ প্ৰতিবাদ কৰি আছে, নহয় জানো। ছাপোৰ্ট কৰোঁ, সকলোকে ছাপোৰ্ট কৰোঁ, ভাল কামত সদায় ছাপোৰ্ট কৰিম। কিন্তু সেই ছাপোৰ্ট কৰোঁতে কি হয় জানে, এনেকুৱাক আগতে বহুত ছাপোৰ্ট কৰিছোঁ। যেনে উদাহৰণ হিচাপে অৰবিন্দ কেজৰিৱাল, আৰু আছিলে কোন এজন, অৰবিন্দ কেজৰিৱাল আৰু এজন আছিলে যে, পাহৰিয়ে যাওঁ সময়ত নামবিলাক, আন্না হাজাৰে আছিলে, তেওঁলোকেও কৰিছিলে প্ৰতিবাদ, গম পাইছিলে নহয়, আৰু সেই প্ৰতিবাদত সহযোগ কৰিছিলোঁ। কিন্তু পিছত আপোনালোকেতো গম পালে। সেইকাৰণে এটা কথা কওঁ, যিমানেই কিবা কক্ৰচ জনতা পাৰ্টি নহয় জানো, সেইবিলাক হওক কি হওক, মই কিন্তু এইবিলাকত একো গুৰুত্ব দিয়া নাই। আৰু ৰাজনীতি মানে যে একেবাৰে বেইছা নীতি, সেইটো আপোনালোকে ধৰি লওক। সঁচা কথা, ভাল মানুহে ৰাজনীতি কেতিয়াও কৰিব নালাগে আৰু ৰাজনীতি নকৰে। মানে কি ক'ব আৰু, বহুত দেখিলোঁ, বহুত শুনিলোঁ, বহুত অভিজ্ঞতা হ'ল। এইবিলাক আন্দোলন কৰি বুঢ়া হৈ গ'লোঁ, তথাপিও কিন্তু কাম নাই। সেই সকলো মানে কি বুলি কয়, কান্ধুলি মাছ, গম পাইছে নাই, সকলো মিলিজুলি ভকত। আৰু তাৰ পিছত কোনোবাই গৈ পেলাই কাৰোবাৰ চুচুৰা বগৰা খাব, কাৰোবাৰ মাৰ খাব, কাৰোবাৰ লাভ হ'ব, আৰু আমি কি হ'ব লাগিব, পংগু হৈ ঘৰৰ ভিতৰত থাকিব লাগিব। সেইকাৰণে এইবিলাকক আৰু মানে হেৰি কৰিবলৈ যোৱা নাই দেই, এইবিলাকক মানে এনেকুৱা লৈ পেলাই ভিডিঅ' বনোৱা নাই। কিন্তু আজি কিছুমান কথা মনলৈ আহিছে আৰু সেইকাৰণে কৈছোঁ। 17-18 দিন মই কিন্তু তেওঁক ছাপোৰ্ট নকৰাকৈ থকা নাই, কিন্তু তথাপিও আপোনালোকক কওঁ শুনক, আমিও আন্দোলন কৰিছোঁ নহয়, আমিও অন্নখন কৰিছোঁ। আৰু অন্নখনত কিন্তু মুখ হাত ভৰি শুকাই নাযায় একদম, গম পাইছে নাই। কেমেৰা আগত সেইটো বেলেগ কথা, কেমেৰাৰ পাছত তেওঁলোকে পেট চেট পুৰাই কৰি লৈ পেলাইহে কিন্তু অন্নখনত বহে, কাৰণ আমাৰ সেইটো অভিজ্ঞতা আছে। আপোনালোকক একদম সঁচা কথা কৈ দিছোঁ। কিন্তু কিছুমানে কি কয়, এই অন্নখনত আছে তেনেকুৱা কিছুমান কথা। কিন্তু আজি দেখিছোঁ সুমন ৱাংচুক নে কি চুক, তেওঁ নামটো কিবা সুমনটো আহে, ৱাংচুক নে কি তেওঁ বাৰু, যি প্ৰতিবাদ কৰি আছে সেই 17-18 দিন হ'ল অন কেমেৰাত। বহুলোকে কয় অন কেমেৰাত তেওঁ বোলে হেৰিকৈ থাকিব পাৰিবনে, তেনেকৈ বহি থাকিব পাৰিবনে, তেনেকৈ কৈছে কিছুমানে দেই। কিন্তু সেইটো এটা কিন্তু কোনোবা সময়ত শক্তি দিয়ে, কিন্তু ইমানকৈও নোখোৱাকৈ কিন্তু কেতিয়াও থাকিব নোৱাৰে। একদম ধুনীয়াকৈ খাই কৰি মুচত তাও দি আকৌ বহি থাকে, মানে মুতিবলৈ যাওঁ বা হাগিবলৈ যাওঁ সেইবিলাক কৰি পেলাই তাত বহি থকা ৰেকৰ্ড আছে মানুহবিলাকৰ দেই, বহুতো। কিন্তু তেওঁ কৈছে, এজনে কি লিখিছে জানে, সুজিত আগৰৱালা বুলি এজনে লিখিছে, ৱাংচুকক 24 ঘণ্টাক লাইভ অন কেমেৰাত অন্নখন কৰিবলৈ দিয়ক, দেখিব 4 ঘণ্টাৰ পিছতে অন্নখন এৰি দৌৰ মাৰিব। তেওঁ কোৱা কথাটো কিন্তু একেবাৰে মিছা নহয়। তাৰপিছত কৈছে, কোনোবাই কৈছে আমিও বিশ্বাস কৰি লৈছিলোঁ, কোনোবাই 17 দিন একো নোখোৱাকৈ থাকিব পাৰিব নেকি। আপোনালোকে বিশ্বাস হয় নেকি জনাবচোন। তাতে আকৌ সুস্থ মানুহৰ দৰে কথাও কৈ আছে দেখোন। চাইনাক মুকলি সমৰ্থন কৰাজন কেতিয়াও দেশৰ আপোন হ'ব নোৱাৰে, সেইটো একেবাৰে ৰাইট কথা। বহু আছে মানে নিজক কেতিয়াবা কি হয় জানে, নিজক কেতিয়াবা যদি মানে সমাজত নিজৰ স্বাৰ্থৰ কাৰণে মানে হেৰি কৰিবলৈ যায়, ফেমাছ কৰিবলৈ বিচাৰে যে মই ভৱিষ্যতে আমুক এটা হ'ম, মিতিৰালি কৰে, সকলোখিনি মেনেজ কৰি লয়। তাৰপিছত কি হয় জানেনে, এনেকুৱা কিছুমান কাৰ্যসূচী লয়। আপোনালোকে মোক চাগে কুকুৰ পিঠা গালি পাৰিব, কুকুৰ পিঠা গালি পাৰিলেও মানে আমি দেখিছিলোঁ, অৰবিন্দ কেজৰিৱালৰ লগতো দেখিছিলোঁ, বা আমি আৰু আছে সেইটো নকওঁ, চচলত অন্নখন হৈছিলে নহয়, তেতিয়া আমাৰ আছিলে। কিন্তু মোৰ আগৰ ফেচবুকটোত সকলোখিনি আছিলে, কিন্তু এতিয়া ফেচবুক নাই নহয়, সেইবিলাক নাই। সেইকাৰণে কৈছোঁ, মোৰ অভিজ্ঞতা ফালৰ পৰা কৈছোঁ, সেইবিলাক মানে ধোৱা চাং, সকলো মিলি জুলি ভকত, এইবিলাক হ'ল নমুনা, কিছুমান নমুনা। আৰু বিশেষতে এতিয়া আহোঁ দলঙৰ পৰা। কালি কি হৈছে, কালি ৰাতি দিছপুৰ আৰক্ষীয়ে দুজনক কি কৰিছে, আটক কৰিছে। এজন ডিব্ৰুগড়ৰ আৰু এজন ইয়াৰে, এজন কি মিলি আৰু এজন সিংহ বুলি কৈছে, আৰু সিং মানে চাগে সেইটো তেনেকৈ লিখিছে। দুজনক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। কাৰণ কি হৈছে, তেওঁলোকে সেইজনৰ এই
সুমন বোলাজনৰ কি কৰিছে, প্ৰতিষ্ঠাপকজনৰ ইয়াত ছবি অংকন কৰিছে। এতিয়া কথা হ'ল কি, ছবি অংকন কৰিবলৈ হ'লে কিছুমান পাৰ্মিশ্যন ল'ব লাগিব চৰকাৰৰ, যিহেতু চৰকাৰেই বনাইছে সেই দলংসমূহ, বনাইছে আমাৰ টকাৰেই বনাইছে, কিন্তু হ'লেওতো তেওঁলোকৰ দিনত বনাইছে নহয় জানো, ইয়াৰ আগতেতো বেলেগে বনোৱা নাছিলে, গতিকে তেওঁলোকৰ পাৰ্মিশ্যন ল'ব লাগে বুলি মোৰ ফালৰ পৰা কিন্তু মোৰ মনে কয়, আপোনালোকৰ ফালৰ পৰা নাজানো। কিন্তু তেওঁ ছবি অংকন কৰাৰ কাৰণে কাৰো পাৰ্মিশ্যন নোলোৱাৰ কাৰণে কি কৰিলে, তেওঁলোকক দুজনক আটক কৰিলে। এতিয়া আপোনালোকে নিজে কওকচোন, মই যে ক'লোঁ যে ইউজ কৰে বুলি কিছুমানক মানুহক ইউজ কৰে, এতিয়া সেই দুজনৰ হৈ পেলাই কোনোবা যাবনে? যাব, যদিহে অকণ টুকুৰিয়াই চাব তাৰ পিছতহে যাব। আৰু প্ৰথমতে কিন্তু তেওঁলোক মেইন কিজন নাযায় দেই, মেইন কিজন গ'লে ধৰা পৰিব নহয় পুলিচৰ ওচৰত, আৰু সকলোতো তথ্য লাগিব, কোনে মুকুলাই আনিছে কোনে মুকুলাই অনা নাই, তথ্য লাগিব। আৰু সেই তথ্যবিলাক ৰাজহুৱা নকৰে, মানে শিয়ালৰ নাম্বাৰ 1 বুদ্ধি, তহঁত যেনেকৈ মৰি থাক, মুঠতে জেল খা, তাৰপিছত তেনেকুৱাকৈ ব্ৰেইন ৱাছ কৰি দিব, এই 3 মাহ জেল খা দে, ডাঙৰ মানুহবিলাকে জেল খায় নহয়, সেই তেনেকেই কিছুমান ব্ৰেইন ৱাছ কৰিব, কৰাৰ পিছত আৰু মাহে মাহে কেছত দৌৰি থাক। বহুত তেনেকুৱা মানুহক দেখিছোঁ। বহুত প্ৰতিবাদত কি হৈছে আমাৰ লগৰে, মই আপোনালোকক কৈছোঁ, এওঁ লৈ পেলাই মই কথাটো কৈছোঁ, কাৰণ প্ৰতিবাদৰ কথা আহে ন, প্ৰতিবাদ বুলি কোৱাৰ লগে লগে এতিয়া সেইবিলাক কথা আহে। আমাৰ লগৰে কেইবাজনেও, ভগৱানৰ কৃপাত মোৰ সেইবিলাক নাই, মানে মই আগৰ পৰাই কিছুমান কামত সতৰ্ক। আৰু তাৰপিছত কি হ'ল, মোৰ লগৰ 4-5 গৰাকীমান কি হ'ল জানেনে, আজিও সেই প্ৰতিবাদ কৰি পেলাই আপোনাৰ কি হ'ল, তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰাই এই APSC কেলেংকাৰীটো যে সেইটো কেছৰ পৰাই তাৰপিছত কি হ'ল, জেলত গ'ল, জেলত গৈ পেলাই কিছুমান 10 দিন কিছুমান 15 দিন এনেকৈ থাকিলে, কিন্তু তেওঁলোকৰ কেছবিলাক, মতাও বা মাইকীও, তেওঁলোকৰ কেছবিলাক কিন্তু এতিয়াও চিঙা নাই, নিজৰ পকেটৰ পইচা খৰচ কৰি কৰি তেওঁলোকে কেছবিলাক মাৰি আছে মোৰ লগৰে। সেইকাৰণে কৈছোঁ, কিছুমানে উচতাই দিলে বুলিয়ে য'তে ত'তে জাপ দিব নালাগে। আৰু এতিয়াতো মই ভগৱানৰ কৃপাত সকলো ৰাইজ যদি ওলাই আহে তেতিয়া বেলেগ কথা, এনে উস্তাদি মাৰি পেলাই মই সেইবিলাকত আৰু যোৱাত নাই, আপোনালোকে বেয়া নাপাব দেই। মই সেই দিল্লীৰ যন্তৰ মন্ত্ৰৰ সেই কাণ্ড কাৰখানাবিলাক দেখি পেলাই আপোনালোকৰ ওচৰত এইখিনি কথা প্ৰকাশ কৰিছোঁ। আৰু যিহেতু নিজেও আমি এইবিলাকৰ লগত জড়িত আছিলোঁ, কিন্তু এতিয়া আৰু কেতিয়াও নহ'ব। যদি মই থকা হয় তেতিয়াহ'লে হয়তো সেই দিল্লীও যাবলগীয়া হ'ল হয়, কিন্তু ভগৱানৰ কৃপাত সেইবিলাকৰ পৰা মই ছাইড ল'লোঁ। আপোনালোকক মই আগতেও কৈছিলোঁ আৰু এতিয়াও কওঁ, মই মানে অন্ধ নহয়, অন্ধ হৈ মই থাকিব নোৱাৰোঁ, আৰু অন্ধ হৈ থাকিব নোৱাৰা মানুহ কেতিয়াও এইবিলাক কামত কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। যদি মানে যেতিয়া অন্ধ হৈ আছিলোঁ তেতিয়া দিছিলোঁ, যেতিয়া অন্ধ মানে যেতিয়া চকুটো খোল খাই গ'ল, নিজৰ ক্ষেত্ৰত যেতিয়া চকু খোল খাই গ'ল, তেতিয়া আৰু সাৱধান, ভগৱান আহিলেও নোৱাৰিব। এইখিনিয়ে আছিলে, আপোনালোকে মোক গালি পাৰিলেও পাৰক, যি কৰে কৰক, মই মোৰ কথাটোহে ক'লোঁ। চৰকাৰে বনাই থৈছে দলংকেইখন, আৰু কোনোবাৰ কাৰোবাৰ উস্তাদি মাৰি পেলাই কাৰোবাৰ ছবি আঁকিবলৈ গ'লেতো তেনেকুৱা কৰিবই নহয় জানো। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। আৰু শেষত কওঁ কিন্তু দেই, ভাল কামত সদায় ছাপোৰ্ট কৰিম, কিন্তু লংকালৈ গ'লে সকলো ৰাৱণ হয়, নিশ্চয় কিবা নহয় কিবা স্বাৰ্থ আছে, মুঠতে মিলিজুলি ভকত, গম পাইছেনে। বিজেপি চৰকাৰক সহজতে কোনেও ক'তো হৰুৱাব নোৱাৰে। এইখিনিকে ক'লোঁ, আৰু আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।